এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। মই ইয়াতে কেইবাটাও ডাটা লৈছোঁ, তোমালোকে চাই আছা। এইবিলাক প্ৰিভিয়াছ ইয়াৰ 2024-25 বাট যিবোৰ ষ্টুডেণ্টে 25-26 বৰ্ষত এপ্লাই কৰিছা এণ্ড 2024-25 ষ্টুডেণ্ট এণ্ড আগৰো ষ্টুডেণ্ট সকলোৱে প্লিজ ভালকৈ মন কৰি শুনিবা কথাখিনি। তোমালোকৰ পে'মেণ্ট, মেৰিট লিষ্ট, এভৰিথিং কেতিয়া আহিব বা কি প্ৰচেছত আহে সেইখিনি কথা ডিছকাছ কৰিবলৈ লৈছোঁ। চ' প্লিজ নতুনকৈ আহিছা চেনেলটোত ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। অ'কে, চ' এইখিনি হ'ল এইটো ইণ্টাৰফেচ ডেছবৰ্ডৰ NSPৰ ডেছবৰ্ডত। মই ইয়াতে যদি 2024-25 লেটেষ্ট 2025-26 এতিয়ালৈকে আপডেট হোৱা নাই, বাট অতি সোনকালে আপডেট হৈ যাব। আৰু ইয়াতে মই যদি মাৰোঁ, ইয়াতে মই মাৰোঁ UGC মিনিষ্ট্ৰী, তাৰপিছত মই ঈশানোদয়ৰ কাৰণে মই চেক কৰিম কিমান। ঈশানোদয়ৰ কাৰণে যদি চেক কৰোঁ দেখা গৈছে 2024-25 টোটেল এপ্লিকেণ্ট আছিল 55.46K আৰু ভেৰিফাইড এপ্লিকেশ্যন হৈছে নিয়াৰলি 48,000। অ'কে, ভেৰিফাইড। আৰু তাৰে এমাউণ্ট কিমান দিছে? এমাউণ্ট দিছে 197.18 crore। অ'কে, ঈশানোদয়ৰ পইচাখিনি কৈছোঁ যোৱাবাৰ 2024-25। চ' তোমালোকৰ ৰিনিউৱেলৰ পে'মেণ্ট কেতিয়া আহিব? ৰিনিউৱেলৰ পে'মেণ্ট যিকোনো ইয়াৰ হওক, OBC স্কলাৰশ্বিপ হওক, SC স্কলাৰশ্বিপ হওক, ভালকৈ কথাখিনি শুনিবা। এটা যোনখন কৰিছা, OBC স্কলাৰশ্বিপ যদি কৰিছা, অ'কে, SC ST নাইবা ঈশানোদয় নাইবা NEC, তোমালোকৰ ৰিনিউৱেলৰ পে'মেণ্ট বৰ্তমান বাজেট ছেশ্যন শেষ হৈ গৈছে বা বাজেট ছেশ্যন চলিছিল 7 তাৰিখলৈকে চলিছে। ফাৰ্ষ্ট ফেব্ৰুৱাৰীত বাজেট হৈছে প্ৰেজেণ্ট হৈছে। চ' তোমালোকৰ এতিয়া লাহে লাহে পইচাখিনি ৰিলিজ হ'ব। পইচাখিনি ৰিলিজ কাৰণ তোমালোকৰ মেৰিট লিষ্ট অলৰেডি চিলেক্ট আছে। যিবোৰ ষ্টুডেণ্টে ৰিনিউৱেল কৰিছা, তোমালোকৰ 100% বেক লগা নাই বা তোমালোকৰ ৰিজাল্ট বেয়া হোৱা নাই। চ' 100% তোমালোকে ৰিনিউৱেল কৰিছা। যিসকলে ৰিনিউৱেল কৰিছা, চ' ডণ্ট ৱাৰি, টেনশ্যন ল'ব লগা একো নাই। বিন্দাছ তোমালোকৰ মেৰিট লিষ্ট আৰু বেলেগকৈ মেৰিট লিষ্ট চিলেক্ট নহয়, তোমালোকৰ অলৰেডি মেৰিট লিষ্ট হৈয়ে গৈছে, কেৱল তোমালোকক পে'মেণ্ট কৰিব। ঈশানোদয়ৰ স্পেচিয়েলি যিবোৰ ঈশানোদয়ৰ ষ্টুডেণ্ট আছা, তোমালোকৰ ৰিনিউৱেল পে'মেণ্ট মষ্ট এক্সপেক্টেড ধৰি লোৱা যে ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চত তোমালোকে মাৰ্চ এপ্ৰিলত পাবা। অ'কে, মই জেনেৰেলি দেখিছোঁ বা লাষ্ট 5 years মই চেক কৰিছোঁ, মাৰ্চ এপ্ৰিল কেতিয়াবা অলপ আগত দিয়ে, বাট মাৰ্চ এপ্ৰিল মাহত ৰিনিউৱেলৰ পে'মেণ্ট ক্লিয়াৰ হৈ যায়। অ'কে, চ' এইখিনি আছিল অল্ড ষ্টুডেণ্টৰ কোনো মেৰিট লিষ্ট নহয়। যিসকলে ৰিনিউৱেল কৰিছে 100% সিহঁতৰ ৰিনিউৱেল পে'মেণ্ট এজ চুন এজ পচিবল আহি যাব। আৰু ফ্ৰেছতকৈ ৰিনিউৱেলৰ পে'মেণ্ট আগত আহে। অ'কে, কাৰণ সিহঁতৰ কোনো মেৰিটৰ কোনো ঝামেলা নাথাকে। এতিয়া আহোঁ ঈশানোদয় বা বেলেগ আদাৰ স্কলাৰশ্বিপ যিসকলে নতুনকৈ কৰিছা 2025-26। অ'কে, 2025 HS দিছা এণ্ড তাৰপিছত কৰিছা। অ'কে, চ' তোমালোকৰ ইয়াতে আপডেট আহিব ঈশানোদয়। যেনেকৈ ইয়াতে মই মাৰিছোঁ, ইয়াতে এইখিনি চোৱা, ইয়াতে 2024-25 আছে, মিনিষ্ট্ৰীত UGC আছে আৰু ইয়াতে ঈশানোদয় আছে। এই বস্তুটো কি হ'ব? ইয়াৰটো 2025-26 হ'ব। আৰু ইয়াতে কিমান এপ্লাই কৰিছে, কিমান এপ্লিকেশ্যন, তাৰপিছত কিমান ভেৰিফাইড হৈছে আৰু কিমান টকা চেংচন হ'ব, ইয়াতে চব আহি যাব। কিন্তু এইখিনি বস্তু কেতিয়া আহিব? মষ্ট এক্সপেক্টেড জুলাইত, কাৰণ জুলাই আগষ্টত মেৰিট লিষ্ট তোমালোকৰ বনিব। অ'কে, বা ডাটাখিনি সিহঁতে জুলাইত পাব্লিক কৰিব, তাৰে পিছত জুলাইত মেৰিট লিষ্ট বনিব, তাৰে পিছত আগষ্টত তোমালোকৰ মেৰিট লিষ্ট পাব্লিছ হৈ যাব এণ্ড ছেপ্টেম্বৰ অক্টোবৰত তোমালোকে পে'মেণ্ট পাবা। যিবোৰ ষ্টুডেণ্টে চিলেক্ট হ'ব 10,000, ঈশানোদয়ত 10,000 ষ্টুডেণ্ট চিলেক্ট হ'ব। সেই 10,000 ষ্টুডেণ্টক কেতিয়া পে'মেণ্ট কৰিব? ছেপ্টেম্বৰ নাইবা অক্টোবৰত বা আগষ্টতো কৰিব পাৰে। অ'কে, এতিয়া SC OBC ST তোমালোকৰো পে'মেণ্ট যেতিয়া ৰিনিউৱেলৰ পে'মেণ্ট আহিব তাৰে পিছতে আহি যাব, যিমান জল্দি হয় আৰু। যিবোৰ ষ্টেট লেভেল আছে যেনে OBC SC এইবোৰৰ পে'মেণ্ট ঈশানোদয়তকৈ বহুত আগত আহে। অ'কে, বা NECৰো জুলাই আগষ্টত আহিব পে'মেণ্ট বা এপ্ৰিলতো আহিব পাৰে। চ' সেইকাৰণে কৈছোঁ ধৈৰ্য ধৰি ভালকৈ কথাখিনি শুনিবা। যিবোৰ অল্ড ষ্টুডেণ্টৰ এগেইন কৈছোঁ মই, অল্ড ষ্টুডেণ্টৰ কাৰণে কোনো মেৰিট লিষ্ট নহয়, কাৰণ তোমালোকে ৰিনিউৱেল কৰিছা, অলৰেডি তোমালোক চিলেক্টেড আছিলা। চ' তোমালোকৰ ৰিনিউৱেল পে'মেণ্ট মাৰ্চ এপ্ৰিলত পাই যাবা। ডণ্ট ৱাৰি, তোমালোকৰ টকা ৰিলিজ কৰিব এণ্ড তোমালোকৰ বেংকত সোমাই যাব। নতুন ষ্টুডেণ্টৰ জুলাই আগষ্টত বা যিবোৰ ষ্টেট লেভেলৰ আছে OBC ST আৰু SC সিহঁতৰ অলপ আগত আহিব, মষ্ট প্ৰবেবলি এপ্ৰিলত পাবা। আৰু যিবোৰ ঈশানোদয় স্পেচিয়েল ঈশানোদয় NEC সিহঁতৰ পে'মেণ্টটো
ছেপ্টেম্বৰ অক্টোবৰ পাবগৈ, কাৰণ জুলাই আগষ্টত সিহঁতৰ মেৰিট লিষ্ট হ'ব। চ' এইখিনি আছিল ভিডিঅ'। চ' আৰু কি জানিব লাগে বা কি জানিব লগা আছে তোমালোকে মানে জনাব পাৰা কমেণ্টত, মই ট্ৰাই কৰিম। আৰু মোৰ বৰ্তমান বেয়া দিন চলি আছে কিবা এটা কাৰণত, চ' সেইকাৰণে আহিব পৰা নাই বা অলপ কিবা কিবি প্ৰব্লেম চলি আছে। চ' সেইকাৰণে লাইভ অহা নাই বা কিবা কৰা নাই। ভাবিব নালাগে যে মই আপডেট নিদিওঁ, আপডেট দি থাকিম, যিমান পাৰোঁ আপডেট দিবলৈ চেষ্টা কৰিম। চ' এইখিনি আছিল ডাটা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি কিবা জানিব লগা আছে কমেণ্টত জনাবা। 100% মই ট্ৰাই কৰিম। আৰু এটা মই কথা কৈছোঁ, LIC স্কলাৰশ্বিপৰ যিসকলৰ মেইল আহিছে তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকৰ যেতিয়া ৰিজাল্ট আহিব তেতিয়া তোমালোকে ৰিজাল্টখিনি বা ৰিজাল্ট তোমালোকৰ ব্ৰাঞ্চত দিবা। তাৰে পিছত তোমালোকৰ পে'মেণ্ট সোমাই দিব LICয়ে। LICৰ ফালৰ পৰা যেনেকৈ প্ৰথম ফাৰ্ষ্ট ইনষ্টলমেণ্ট বা ছেকেণ্ড ইনষ্টলমেণ্ট দিছিলে, তেনেকৈ LICৰ ষ্টুডেণ্টো যদি আছা, কোনোবা শুনি আছা এতিয়ালৈকে, যে তোমালোকৰো পে'মেণ্ট যেতিয়া তোমালোকে ৰিজাল্ট শ্ব' কৰিবা, ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট দেখাবা, ব্ৰাঞ্চত দিবা, তেতিয়া সিহঁতে তোমালোকৰ পে'মেণ্টটো ৰিলিজ কৰিব। অ'কে, চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। লগতে তলত এটা থেংকছ বটন আছে, মই কেতিয়াও কোৱা নাই, থেংকছত তোমালোকে থেংকছ দিব পাৰা, কাৰণ মোৰ চেনেলৰ কিবা এটা কাৰণত দৰকাৰ হৈছে। চ' থেংকছত গমেই পাবা থেংকছ টিপিলে। চ' যদি ইণ্টাৰেষ্টেড আছা, ভাল লাগিছে, দেন থেংকছ দিব পাৰা। থেংক ইউ।